শুকনি গদতি ৰাজা শুনাৱে বেপাছে এই কীৰ্তনলে খেদি আহে অমৰি সকাছে ভকতৰ ৰক্ষাৰণী মিত্ৰে ভগৱন্ত্ৰ আপোনাৰ অস্তকই চৰে দিয়া চন্ত্ৰ চক্ৰে দেখিলন্ত অম্বৰীষ কদ হয় আঠে বেঠে আকৌ নৰ উঠি মহাশয় মহাকূপে গয়া কীৰ্তা নলক পাইলন্ত্ৰ যেন মহা অগ্নি সৰ্প গোট দহিলন্ত্ৰ ভস্ম কৰি কীৰ্তনল চক্ৰ মহাশয় এক কোটি সূৰ্য সম শৰীৰ জলয় প্ৰলয় কালৰ যেন দ্বাদশ আদিত্য প্ৰজা সংহাৰিবে লাগি ভৈলন্ত বিদিত। আজি ভাগৱতৰ নৱম স্কন্ধৰ অম্বৰীশ ৰজাৰ উপাখ্যান ভাগ মনস্থ কৰা হৈছে। এই চেগতে আপোনালোকৰ সকলোৰে চৰণত আমি গুৰুজনৰ ঘোষা এফাকিৰে আজি পাঠৰ পদৰ ওপৰত পৰ্যবেক্ষণ কৰিম। যদি কোনোবাখিনি ৰৈ যায় আপোনাসৱে আমাক সহায় কৰিব। সকলো নিগম কলপতৰু তায় ভাগৱত হুকমু সেৱকী ভূমিত ভৈলাবী জিত ৰসত চতুৰ জিত জন কৃষ্ণ ৰচয়ন দিয়াম পৰম সন্তোষে পিয়ুক ফলয়ম নিত ৰাম পৰম সন্তোষে পিয়ুক ফলয়ম নিত। শ্ৰদ্ধাভাজন গুৰুসকল, আজি অম্বৰীশ ৰজা ভগৱন্ত পুৰুষৰ একনিষ্ঠ ভক্ত। তেওঁৰ দেউতাকৰ নাম আছিল নভগ। নভগৰ পুত্ৰ হৈছিল নাভাগ আৰু নাভাগৰ পুত্ৰ হৈছে অম্বৰীশ। এই যিটো নভগ, নৱধা ভক্তি যিজন পৰিপূৰ্ণ, তেওঁৰ নাম হৈছিল নভগ। আৰু নৱধা ভক্তি কৰিবলৈ যাওঁতে যিজন বিষয়ত চুৰমাৰ হৈ নাযায় তাৰ নাম হৈছিল নাভাগ। আৰু সেই নাভাগৰ পুত্ৰ অম্বৰীশ। অম্ব মানে পানী, ঋষ মানে পৰিপূৰ্ণ, অম্ব মানে কাপোৰ, ঋষ মানে দুৰ্গ। আৰু ভক্তজনৰ কাৰণে কৈছে অম্ব মানে জড়, ঋষ মানে ভক্তি সাগৰ। এনেকুৱা ভক্তি সাগৰত ডুব গৈ আছে অম্বৰীশ, যাৰ
দুৰ্বাসাহেন মহাজ্ঞানী ভক্তজনেও অম্বৰীষৰ এডালো লোম লৰাব নোৱাৰিলে। তাৰ কাৰণে গুৰুসকল, অম্বৰীষৰ জীৱন প্ৰক্ৰিয়া তেওঁ একাদশী ব্ৰত পালন কৰি, একাদশী ব্ৰত পালন কৰাৰ পিছত দ্বাদশী আহিল। দ্বাদশী দিনা পাৰণ থাকে। পাৰণৰ আগে আগেই দুৰ্বাসা ঋষি গৈ তাত উপস্থিত হৈ গ'ল। আৰু দুৰ্বাসা ঋষিয়ে অম্বৰীষক কৈছিল, মই কালিন্দী জলত হ্ৰদত স্নান কৰিবলৈ যাওঁ, মই স্নান কৰি নহালৈকে তুমি ব্ৰত কেতিয়াও নাভাঙিবা। দুৰ্বাসা গৈ তাত গা হ্ৰদৰ মাজত থাকি থাকি সময় পাৰ কৰি গ'ল। তেতিয়া সি তৰিদোষ মিলিব আহি, এতিয়া যদি একাদশী ব্ৰত পালন কৰা ভক্তজনে পাৰণৰ আগে আগে যদি ব্ৰত নাভাঙে, তেতিয়াহ'লে তেওঁ আকৌ এদিন ব্ৰত কৰিব লাগিব। আকৌ শাস্ত্ৰই কৈছে, একাদশী ব্ৰতৰ নভঞ্জিতং কদাচিদপি মানৱ, যে একাদশী দিনা কেতিয়াও ভক্তজনে আহাৰ নাখাবা। যদি আহাৰ খাই দিছা, তেতিয়াহ'লে পুৰাণে কৈছে গুৰুবধ মাতৃবধ আদি প্ৰাপশ্চয় লাগে। সেইকাৰণে অম্বৰীষে একাদশী ব্ৰত পালন কৰিছে। তেওঁক পৰীক্ষা কৰিবৰ কাৰণে দুৰ্বাসা আহি উপস্থিত হ'ল। অম্বৰীষৰ জীৱন প্ৰক্ৰিয়াৰ প্ৰণালী তাৰ আগৰ পদত কৈছে, তেওঁ ভগৱন্ত পুৰুষক সদায় এটা এটা তুলসী পাত দি পূজা সেৱা কৰিছে। আৰু অম্বৰীষে যি কৰিছে তেওঁৰ প্ৰজাবিলাকেও তেনেকেই কৰিছে। অম্বৰীষে ৰাতিপুৱাই ঈশ্বৰৰ নাম লৈছে আৰু তেওঁৰ প্ৰজাবিলাকে সকলোৱে ঈশ্বৰৰ নামত মগ্ন হৈ আছে। এনে ব্যৱস্থাৰে কৰি আহি লাষ্টত দুৰ্দয় বিষয় বাসনা ৰূপী দুৰ্বাসাৰ আগত তেওঁ কৰিছে। তেতিয়াই আমি সৰ্বসাধাৰণ মানুহে ভকতক একো বুলিয়েই নাভাবোঁ, কিন্তু ভকত যে মহাব্ৰহ্মী এই কথাটো ইয়াত লিখিছে। তাৰ কাৰণে আজি দুৰ্বাসাই যেতিয়া মহা অন্যায় কৰিছে, তেতিয়া বিষ্ণু চক্ৰৰ দ্বাৰা দুৰ্বাসাক আক্ৰমণ কৰিছে। সেইকাৰণে আপুনি আৰু মই আমাৰ পাৰ্থিৱ জগতৰ জীৱন যুদ্ধত যেন কেতিয়াও ঈশ্বৰে কৈছে মোক গালি পাৰিবা, মই সহিব পাৰোঁ, কিন্তু মোৰ ভক্তজনক কেতিয়াও অপমান নকৰিবা। তাৰ জ্বলন্ত প্ৰমাণ অম্বৰীষ। তাৰ কাৰণে আজি ইয়াতে লিখিছে পদত, শোক নিগদতি ৰাজা শুনাদে পাছে, কীৰ্তনলে খেদি আহে অম্বৰীষৰ কাছে, ভকতৰ ৰক্ষা নিমিত্তে ভগৱন্ত, আপোনাৰ অষ্টকৈ ঈশ্বৰে দিয়া চন্ত। যেন অম্বৰীষ ৰজাৰ শৰীৰৰ ভিতৰত ভগৱন্ত প্ৰভুৱে নিজেই চক্ৰ যে দি থৈছে, অম্বৰীষে নিজেই ক'ব নোৱাৰা হৈ গ'ল। তাৰ কাৰণে যিজন ভক্তি সাগৰত নিজৰ শৰীৰটো ভক্তি সাগৰত লীন গ'ল, এই ভক্তজনৰ কাৰোৰে প্ৰতি ভয় শংকা নাই। তাৰ শব্দটো লিখিছে যে কীৰ্তনলে খেদি আহে। কীৰ্তন মানে দেহ, অনল মানে জুই। এনেকুৱা একোৰা জুই ওলাই আহিছে, যি জুই তাপত ব্ৰহ্মজ্ঞানী দুৰ্বাসাৰ ফালে আগমন হৈছে ভকত নিন্দা কৰাৰ অপৰাধত। তাকে ইয়াত লিখিছে, চক্ৰে দেখি লন্ত অম্বৰীষ নহয়, আঠে বেঠে আসনৰ উঠি মহাশয়, মহাকূপে গয়া কীৰ্তনলে পাইলন্ত দুৰ্বাসাৰ ওচৰ। অম্বৰীষৰ ফালে কেতিয়াও নগ'ল। সেইকাৰণে আজি এই জুইকুৰাই, নিজে লগোৱা জুইকুৰাই আজি মহাজ্ঞানী দুৰ্বাসাৰ ফালে গতি কৰিছে। তাৰ কাৰণে এই পথখিনি আমাৰ পাৰ্থিৱ জগতৰ প্ৰত্যেকজন ভক্তকেই সঁহাৰি জনাইছে, যেন মহাভক্তজনৰ অপৰাধত যেন কোনোৱেই নপৰা। এই কথাটো আভাস মাত্ৰ প্ৰতিফলন ঘটাইছে। হেন ৰূপ ভূয়া চক্ৰ কৰিলা প্ৰকাশ, যাহাৰ প্ৰকাশে প্ৰকাশ হয় দিশ পাশ, তাহানতে যক কোনে পাৰয়সা হিত
চক্ষু কজ পাই সবে পৰিল ভূমিত দুৰ্বাসায়ে দেখিলন্ত্ৰ কীটানস্ত্ৰ ভৈল মহাভয়ে ঋষি পাছে পলাই বেকলৈ প্ৰাণ ৰাখি বাৰ কাজে ঋষি পলাই জান্ত মাধৱৰ চকে পাছে দেখিলন্ত্ৰ। তাৰ কাৰণে শ্ৰদ্ধাৰ গুৰুসকল ইয়াত লিখিছে যে এটা 1 কোটি সূৰ্যৰ যিমান তাপ আজি আমি এটা সূৰ্যৰ তাপকেই হাহাকাৰ কৰিছো আজিৰ দিনটোত। এতিয়া সূৰ্যৰ এই কীৰ্তন আৰু চক্ৰৰ ভগৱন্ত পুৰুষৰ ইয়াত লিখিছে 1 কোটি সূৰ্যসম শৰীৰ জলয় তেওঁৰ তাপৰ দৃষ্টিত অম্বৰীশৰ ৰাজসভাত থকা সমস্তবিলাকেই মাটিত বাগৰি পৰিছে তাৰ তাপ আৰু জ্যোতি। তাই কাৰণে পদত লিখিছে চকু জপাই সবে পৰিলা ভূমিত দুৰ্বাসাই দেখিলন্ত কীটা নষ্ট হইল যিকুৰা জুই এই জুইকুৰা ইয়াতে নাইকিয়া হৈ গ'ল সকলো যেতিয়া মাটিত পৰি গ'ল। আৰু লগে লগে দুৰ্বাসাৰ ফালে ইতিমধ্যে বিষ্ণু চক্ৰ পৰিধান কৰিছে। ব্ৰহ্মাৰ মানৱ পুত্ৰ দুৰ্বাসা ব্ৰহ্মাৰ পুত্ৰ হৈও মহাব্ৰহ্মজ্ঞানী দুৰ্বাসাই আজি সামান্য আমাৰ দৰে এজন মানুহ তেওঁ বেছি নাজানে ইয়াত পিছত ওলাবগৈ সামান্য অম্বৰীশ বুলি শব্দটো লিখিছে পিছত যে সামান্য অম্বৰীশ তেওঁ একো নাজানে কেৱল ভগৱন্ত পুৰুষক ভক্তি কৰিব জানে। সেইকাৰণে আমাৰ কৃপালু গুৰুজনে যে লিখিছে নালাগে দেৱদিত্য ঋষি হৈ বা কওঁ নালাগে সম্মুখ শাস্ত্ৰ বিস্তৰ জানিতে। আজি অম্বৰীশৰ ব্যৱস্থাটো তেনেকুৱা তেওঁ একো নাজানে কেৱল ৰাতিপুৱা ঈশ্বৰক ইয়াৰ আগৰ পদত ওলাইছে কৈ গ'ল সেইখিনি কথা ঈশ্বৰক তেওঁ সদায় ৰাতিপুৱা বন্দন কৰে আৰু সন্ধ্যা ভগৱন্তৰ পুৰুষৰ পাদপদ্মত কেৱল তেওঁ বন্দন কৰে আৰু সদায় তুলসী গন্ধ তেওঁ নাসিকাৰে গ্ৰহণ কৰে। এই ৰুটিনখনেই অম্বৰীশে দিনে দিনে কৰি আছিল আৰু অম্বৰীশে যে দান দক্ষিণা সমস্তকে দিয়ে আৰু অম্বৰীশে যি কৰিছিল তেওঁ প্ৰজাবিলাকে তাকেই কৰিছিল। তাৰ কাৰণে আমাৰ দেহটোৱে যি কৰে তাৰ প্ৰজাবিলাকেও তাকেই গ্ৰহণ কৰে। সেইকাৰণে পৰমাত্মা হৃদিগতভাৱে থাকি যেতিয়া ঈশ্বৰক শৰীৰে যেতিয়া চিন্তা কৰিব আপোনাৰ শৰীৰটো আত্মাৰূপী ভগৱন্তৰ লগত লীন হৈ যাবগৈ। সেইকাৰণে এটা হৈছে ধ্যান আৰু এটা হৈছে ধাৰণা। ধাৰণাৰ অংশহে আমাৰ ধ্যান। যেতিয়া আপুনি ধৰ্ম ৰাজ্যত প্ৰৱেশ কৰিব তেতিয়াই আপোনাৰ ধাৰণা শুদ্ধ হ'বই লাগিব। তাৰ কাৰণে আজি তেওঁ ৰাতিপুৱা বন্দন কৰিছে সন্ধিয়া বন্দন কৰিছে। তাৰ কাৰণে আপুনি আৰু মই এই দুটা সময় ঈশ্বৰক যেন দিনটো যিমানেই কাম নকৰোঁ এই সময় দুকণত যেন ঈশ্বৰৰ বন্দন কৰোঁ অম্বৰীশৰ দৰে। তেতিয়া দুৰ্বাসাই কৈছিল যে ইমানখন ৰাজ্যৰ অম্বৰীশে যি কৰে তাৰ প্ৰজাই সেই কৰে। এইটো কেনেকুৱা ৰজা তাক আজি পৰীক্ষা কৰা যাওক। সেই তাৰ পৰা আহি তেতিয়া দুৰ্বাসাই অম্বৰীশক কৈছিল তুমি ইমান জ্ঞানী তুমি বহুত দূৰত থকা প্ৰজাজনে তুমি যি অনুকৰণ কৰা তাকেই কৰা কিন্তু মোৰ বাক্যটো তুমি কিয় ৰক্ষা নকৰিলা? এইটোৱে অপৰাধ। কিন্তু তেওঁ বাক্য ৰক্ষা কৰিছে। তেওঁ এনেকৈ ভকতক সুধি লৈছে যে দুৰ্বাসা গুচি গ'ল মই এতিয়া কি কৰিম? তেতিয়া তাত থকা ঋষিসকলে কৈছে তুমি পাৰণটোতো কৰিবই লাগিব পিছদিনা ত্ৰয়োদশী মিলিব। সেইকাৰণে তুমি এই গণ্ডা জল অকণমান লৈ পেলাই পাৰণটো কৰা। সেই কৰাৰ লগে লগে দুৰ্বাসা যে মহাজ্ঞানী তেওঁ কথাটো জানিছে যুগৰ বলত। তাৰ পৰা আহি অম্বৰীশক মানে খাপ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰোঁতেই আজি এই ব্যৱস্থাটো কৰিছে। সেইকাৰণে ভক্তজনৰ মাজত নাহিকে চুতবৰ সমস্তৰে সম হৈ কৃষ্ণৰ অধিকাৰ
সি সৰুৱেই হওক বা ডাঙৰেই হওক যেন সমস্তজনেই কৃষ্ণ ভগৱন্ত পুৰুষৰহে অধিকাৰ থাকে। সেইকাৰণে আমি আপুনি বা মই কাৰোবাক উপহাস কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আজি উপাখ্যানটোৰ পৰা পৰিহাৰ কৰিলেই এই উপাখ্যানটোৰ মাজত আমাৰ ধৰ্মৰ জ্যোতিটো সুন্দৰ ব্যৱস্থাৰে বাঢ়ি যাব বুলি ইয়াত সুন্দৰকে লিখিছে। সেইকাৰণে অম্বৰীষে বেছিও নাজানে, কমকে জানে। পিছত আকৌ ক'বগৈ বিষ্ণুৱে যেতিয়া অম্বৰীষক কয়, দুৰ্বাসাক কথাখিনি ক'ব বৈকুণ্ঠত, যেনে তুমি ব্ৰহ্মজ্ঞানী হলাই যেন বাৰু দুৰ্বাসা, কিন্তু মৰ্ত্যলোকৰ সামান্য অম্বৰীষক তুমি যি অপমান কৰিলা তাৰ ফল আজি তুমি ভোগ কৰিছা। ময়ো তোমাক সহায় কৰিব নোৱাৰিম বুলি পিছত ক'বগৈ। তাহান পাছত চক্ৰ বেগে দি গইলা, হেন দেখি ঋষি ৰাজ মহাভয় ভৈলা। এই যেন মহাবগনিয়ে সৰ্প দয়, সেই মতে পলাই যান্ত ঋষি জৈকে যাও দুর্বাখাই চক্র তৈকে যন্ত্র, পলাই বারয়ান একু উপায় নপান্ত্র। চক্রে পদেন্ত গাত শীঘ্রে চলি যন্ত্র, দুখে ফুকার অন্তয়াতি তব ধন্ত্র। সুখাইলন্ত আন্ত পেট পীড়িত ভৈলন্ত, চক্রে লাগো নেরন্ত পাশতে খেদি যন্ত্র। সুখাইয়াতি জান্ত ঋষি পথত পরন্ত, বস্ত্র কুলকান্ত যতা মাটিত তন্ত। তাৰ কাৰণে ইমান বুদ্ধিসম্পন্ন, ইমান চতুৰ, ইমান ব্ৰহ্মজ্ঞানী আজি দুৰ্বাসাৰ এজন সামান্য মানুহক অপমান কৰাৰ অপৰাধত তেওঁৰ জীৱনৰ নষ্ট হৈ গৈছে। তাৰ কাৰণে যিজনে সদায় শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য শস্য আত্মনিবেদন এই নৱদা ভক্তি কৰি আছে, তাৰ নাম হৈছে মানে নভৱ। আৰু সেই নভৱৰ পুত্ৰহে অম্বৰীষ, যাৰ শৰীৰটোৰ সদায় নিত্য নৈমিত্তিক কৰ্মৰ মাজত থাকি নৱদা ভক্তৰে পৰিপূৰ্ণ হৈ থকা এটা দেহক যেতিয়া কোনোবাই অপমান কৰিছে, অম্বৰীষে একোৱেই পোৱা নাই। আমি হলে কাজিয়া কৰিলোহেঁতেন, নহয়নে বাৰু? আমি কাজিয়া কৰিলোহেঁতেন, তেওঁ আমাক এনেকে ক'লে। কিন্তু নিয়ম শৃংখলা অটুট ৰাখিবৰ কাৰণে কোনোবাই কেতিয়াবা কাৰোবাক বোধজ্ঞান দিবলৈ গৈ কিবা যদিও কথা কৈছে, সেইটো কিন্তু অপৰাধ নহয়। মোৰ নিয়ম উলংঘা কৰাৰ অপৰাধতহে তোমাক কিবা এটা জ্যেষ্ঠজনে কৈছে, তাত অপৰাধ নাই। কিন্তু ভক্তি কৰিবলৈ যাওঁতে যেতিয়া তেওঁ অপৰাধ, নিজেই অপৰাধ কৰিছে দুৰ্বাসাই, তাৰ কৰ্মফল তেওঁ ভোগ কৰিছে। সেইকাৰণে শিৱপ্ৰভুৱে নাৰদক কৈছিল, মহন্ত জনক দুৰ্জনই পীৰয়, মই কাল চক্ৰ ধৰি তাকো কৰো ক্ষয়। কৈছে যিজন মহন্তক যদি দুৰ্জনে কিয়া কৰে, দুৰ্বাসা দুৰ্জয় বিষয় বাসনাৰ লগত যাৰ সম্বন্ধ আছে তাক কৈছে দুৰ্বাসা। সেইকাৰণে এনেহেন দুৰ্বাসাই যেতিয়া শ্ৰেষ্ঠ বা কনিষ্ঠ ভক্তজনক যেতিয়া অপমান কৰাৰ সাহস কৰিলে, তেতিয়া নিজেই নিজেই চক্ৰ, ভগৱন্তৰ চক্ৰ ওলাই আহে। সেইকাৰণে ঘোষা মাধৱ পুৰুষে লিখিছে যে পদ্মসম নাভিজাৰ প্ৰণাম বাৰম্বাৰ, নমো দেৱদীতম পদ্মমালা ধৰি।
নমো পদ্ম নেত্ৰসম যাৰ পদ শতপত্ৰ নমো ভকতৰ ভয় হাৰি ৰাম নমো ভকতৰ ভয় হাৰি। অম্বৰীষে কৈছে, ইমান বৃক্ষ তুমি ইমান ধন্যতা ঋষি, তুমি শান্ত থাকাচোন। অম্বৰীষে হাত তুতি কৰিছে, কিন্তু দুৰ্বাসাই মানাই নাই। কৈছে, মই নিজে একো অপৰাধে কৰা নাই, মই গুৰুসকলক সুধি লৈছিলো এক গণ্ডা জল পান কৰিবৰ কাৰণে, তেতিয়াও দুৰ্বাসাই ভকতৰ কথাও নামানিলে। তাৰ অপৰাধত আজি তেওঁ যলৈকে গৈছে, যলৈকে মানে পলাইছে, বিষ্ণু চক্ৰই কিন্তু এৰা নাই। দুৰ্বাসাওতো মহাভক্ত, মহাব্ৰহ্মজ্ঞানী, কিন্তু দুৰ্বাসাই ৰক্ষা পোৱা নাই। সেইকাৰণে উদ্ধৱক কৈছে মানে একাদশ স্কন্ধত যে ভকতেহে মোৰ হৃদি, ভকতেহে মোৰ প্ৰাণ, ভকতৰ বিনা মই নিশ্চিন্ত হোৱাম, যদি মই আৰু ভক্তজনৰ এৰা এৰি নাই। তাৰ কাৰণে আজি উপাখ্যানে কৈছে, অম্বৰীষ আৰু ভগৱন্তৰ মাজত যি সম্বন্ধ যোগসূত্ৰ, আত্মাৰ আৰু পৰমাত্মাৰ যিটো যোগসূত্ৰ, তাৰ যোগসূত্ৰটো কিন্তু দুৰ্বাসাৰ লগত নাই। দুৰ্বাসা ভেকধাৰী, জটা আছে, কপিন আছে, সকলো আছে, কিন্তু তেওঁৰ ভকতৰ সেই গুণখিনি তেওঁৰ নাই। সেইকাৰণে ভকতৰ মহিমা নাহিকে উপমা। অৰ্জুনক কৈছে যে ভকতৰ মহিমা নাহিকে উপমা, মই কহিবাতো লাগে অদ্ভুত হে অৰ্জুন, যে ভক্তজনৰ মহিমাৰ কথা মই কৈ অন্ত নাপাওঁ বুলি কৈছে। আৰু আজি অম্বৰীষৰ জীৱনত যি ভক্তি কৰিলে, সেই একেখিনি ভক্তিকে আমিও কৰি আছো সদায়। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন, তাতেই ধাৰা এটা। কোনোবাই এই নৱধা ভক্তিৰ ৰাজ্যত প্ৰৱেশ কৰিছে নম্ৰতকৈ নম্ৰ হৈ, আৰু কোনোবাই সেই নটাত ভক্তি কৰিবলৈ যাওঁতে উগ্ৰ চণ্ডতাৰে তেওঁ ভক্তি কৰিছে। সেইকাৰণে ভক্তি ৰোমাঞ্চন হৈছে। এওঁ সৈম্যতাৰে নৱধা মানে সৈম্যক দৃষ্টিৰে নৱধা ভক্তি কৰিছে অম্বৰীষে। দুৰ্বাসাইতো নৱধা ভক্তি জানে, তেওঁৰ শৰীৰত আছে ক্ৰোধ আৰু অহংকাৰ। নিজৰ শৰীৰৰ কৰ্মখিনি কৰাৰ যিটো অহংকাৰ, এই অহংকাৰটোৱে তেওঁ এদিন পতন হ'ব লগা হ'ল। তাৰ কাৰণে আপুনি আৰু মই যেন এনে অহংকাৰত পতন নহবৰ কাৰণেই আজি ভাগৱতত এই কথাখিনি উপস্থাপন কৰিছে, যেন ভক্তজনক কেতিয়াও অপমান নকৰিবা বুলি পদে আমাক ডেকাকৈ এই কথাটো দেখুৱাই দিছে। অ ৰামে সাগৰত পখিলন্ত চক্ৰে পাছে জান্ত, সাগৰৰ উঠিলন্ত স্বৰ্গক গৈলন্ত্ৰ, যোগে পাই তৈকে চক্ৰ পাচকনে ৰন্ত্ৰ, চেঞ্চা পুৰা ভৈলা গাঁও দুখল অভিলন্ত, এই মনে গুণী ঋষি পাছে সত্যলোকে গৈলা, ব্ৰহ্মাৰ পাৱত শীঘ্ৰে শৰণ লৈলা, পিতামহ এবে মোক কৰিও ৰক্ষণ, মাধৱৰ চক্ৰে মোক কৰন্ত দহন, হেন শুনি ব্ৰহ্মা পাছে বুলিলা বচন, মুহুৰ বাক্যত ঋষি কৰি উপম, দেখাইতো স্থান মূৰ বুলি লোক, জাত প্ৰৱেশিলে একো নাহি ভয় শোক, সতেক বৎসৰ জানা পৰমায়ু মোৰ, যিটো কাল মূৰ্তি প্ৰভু পৰম দুৰ্ঘোৰ, টান কটাক্ষতে একে খনে
তাহান মহিমা কহি কোনে অন্ত পাৱে ভিগু আদি কৰি ঋষি গণ দেখা মানে যাহাৰ আজ্ঞা কহিৰে বহে সাৱধানে তান ভকতৰ দুহ কৰিলা ঋষি পাইবা দুখ তুমি মনে চাৱাবি মৰিষি। তাৰ কাৰণে কি পালো গুৰুসকল, ইয়াৰ পদত লিখিছে ব্ৰহ্মাই কৈছে মোৰ এই ব্ৰহ্মলোকখনক সত্যলোক বুলি কয়। ইয়াত কেতিয়াও কালৰ প্ৰৱেশে নহয়, কিন্তু আজি মই ব্ৰহ্মা হৈও তোমাক ৰক্ষা কৰিব নোৱাৰিম। এইকাৰণে পৰা নাই যে সতেক বছৰ জানা পৰম মোৰ আয়ু, মোৰো 100 বছৰ আয়ু, যাৰ কৰ্তাক্ষ যিজন মই সদায় পূজনীয় দেৱতা ঈশ্বৰ, তেওঁৰ কৰ্তাক্ষ মোৰ কি হৈছে আয়ু পৰিসমাপ্তি ঘটিব। তাৰ কাৰণে তাহানৰ মহিমা কহি কোনে অন্ত পাৱে, সেইজন ভগৱন্তৰ মহিমাৰ কথা মই 4খন মুখেৰে কৈও অন্ত কৰিব নোৱাৰিলো। তুমি তেওঁৰ নিচিনা এজন ঈশ্বৰৰ ভকতৰ অপৰাধ লগাইছা। সেইকাৰণে ইয়াত কৈছে তানৰ ভকতৰ দুহক কৰিলাহা তুমি, মই যাক সদায় ভজনা কৰি আছিলো সেইজন পৰমেশ্বৰ ভগৱন্তৰ, কিন্তু তাৰ ভক্তজনক তুমি কি কৰিছা, দুখ কৰিছা। আৰু দুখ কৰাৰ অপৰাধত তোমাক ৰাখিবে মই নোৱাৰো নিশ্চয়। এনে শুনি মনে মহা ভৈলন্ত বিস্ময়। যদি ঈশ্বৰৰ অপৰাধ লগালাহেঁতেন মই ঈশ্বৰক গৈ পেলাই কান্দিলোহেঁতেন, ব্ৰহ্মাই কৈছে, কিন্তু তেওঁৰ ভকতৰ অপৰাধ লগাইছা তুমি। তাৰ কাৰণতে মই ব্ৰহ্মা, যদিও ব্ৰহ্মা, মই তোমাক কেতিয়াও ৰক্ষা কৰিব নোৱাৰো। তাৰ কাৰণে গুৰুসকল চাওক, ঈশ্বৰে যে কৈছে, পিতাটো কৈছে অৰ্জুনক মোৰ মহিমা অপাৰ, তাতো দেখিছো ভক্তজনে গোৱা নামৰ মহিমা অপাৰ বুলি কৈছে। মই ভকতে যত গুণনাম গাই তাৰ মালা মই গান্ধী অনুপাম মই হৃদয়ত লৈ থাকো বুলি কৈছে। এনেহেন ভক্তজনক তুমি অপমান কৰাৰ অপৰাধত আজি ব্ৰহ্মাই কৈছে মই তোমাক ৰক্ষা কৰিব নোৱাৰো। আমাৰ কৃপালু গুৰুজনে ঘোষাত লিখিছে গোপাল গোবিন্দ গৰুড়কেতু ভকত জনৰ জীৱন হেতু। কৈছে ভগৱানে কৈছে মোৰ দেহটোতকৈও পৰম পবিত্ৰ ভক্তজনৰ দেহ। সেইকাৰণে লক্ষ্মী আদি মোৰ ভাৰ্যা হলেও মোক ইমান পবিত্ৰ কৰিব নোৱাৰে, কিন্তু ভকতৰ ধূলা পৰিলে মই পবিত্ৰ হৈ যাওঁ বুলি একাদশী স্কন্ধত মানে সুন্দৰকে উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে। তাৰ কাৰণে আজি ব্ৰহ্মায়ো ৰক্ষা কৰিব নোৱাৰিলে সামান্য এজন সামান্য ভক্তজনৰ অপৰাধ, আৰু যদি উচ্চ প্ৰমুখ্য ভক্তজনক অপৰাধ কৰিলেতো আৰু কিবা কিবি হলহেঁতেন, কিন্তু অম্বৰীশ সামান্য ভক্তহে। ৰজা এজনেনো কি কাম কৰিব? তেওঁ প্ৰজাবিলাকক ৰক্ষা কৰিবনে? তেওঁ বেছি ধৰ্ম কৰিব? তেওঁ মাত্ৰ সদায় গুৰুগৃহ ঈশ্বৰৰ ধ্যান বন্দন অৰ্চন এইখিনি কামেই সদায় কৰিছিল। তাৰ বাহিৰে অম্বৰীশে একো বেছিকে কৰা নাই। সেইকাৰণে ইয়াত লিখিছে তানৰ ভকতৰ দুখ কৰিলা ঋষি, পাইবা দুখত তুমি মনে চাবা বিমৰিষি। তুমি সত্য লোকলৈ আহোঁতে যিমান কষ্ট পাইছা চক্ৰৰ তাপত, তাতোতকৈ তুমি বেছি কষ্ট পাবা তুমি মনে গুণি চোৱা কি কৰিব লাগে। তাৰপিছত ব্ৰহ্মা মৌনতা অৱলম্বন কৰিছে। মাধৱৰ চক্ৰ তেওঁ ৰক্ষা কৰিব নোৱাৰি। তোমাক ৰাখিবে মই নোৱাৰো নিশ্চয়, হে নশুনি মনে মহা ভৈলন্ত্ৰ
চক্রে তাপ দেনতে যে আছে কৈলাসক দুর্বাসাগো লন্ত্র শীঘ্রে পাশে মহেশ্বর আগত লীলা দণ্ডবতে কাকুতি প্রকারে বিনা অন্ত্র বনতে পখিলু শরণে মুখ করা পরিত্রাণ তোমাক বিনাই আর নেদেখু গোবিন্দর চক্রে মুখ ক্রুদ্ধ করি যন্ত্র মূর জীব রাখাও আবে করি আঙ্ক শান্ত্র এহি মতে ঋষি রাজে যেবে বুলি যন্ত্র দুর্বাসাক সম্বোধিয়া হৰে মাতি যন্ত্র শুনিও ঋষি তুমি মই কথা কওঁ ব্ৰহ্মাদি কৰি সবে যাৰ আজ্ঞাব যাৰলো মগৰ ততে ব্ৰহ্মাণ্ড যাই অনন্তে নপান্ত্ৰ অন্ত্ৰ মহি